নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত শত্ৰু দমনৰ এটা অত্যন্ত চমৎকাৰী আৰু সহজ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ জীৱনত প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই আৰু শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰে জীৱনত এজন বা দুজন শত্ৰু থাকেই। বন্ধুসকল, শত্ৰু থকাটো ডাঙৰ কথা নহয়, কিন্তু যদি আপোনাৰ শত্ৰুৱে জীৱনৰ প্ৰতি সংশয়ৰ সৃষ্টি কৰে, আপোনাৰ সকলো কামতে বাধা দিবলৈ চেষ্টা কৰে, সকলো কাৰ্যতে আপোনাক অপমান কৰিবলৈ চেষ্টা কৰে, পৰিয়ালৰ সদস্যৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ আহে, জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ আহে, তেনেস্থলত কিন্তু আমি শত্ৰু দমনৰ প্ৰয়োগৰ সহায় ল'ব লগাত পৰে। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকক বিভিন্ন শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে, যন্ত্ৰৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আজিও মই আপোনালোকক আন এটা অত্যন্ত শক্তিশালী শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই যিখিনি প্ৰয়োগ মই আপোনালোকক দিওঁ, এইখিনি সম্পূৰ্ণ বিশ্বাস সহিতে যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে প্ৰয়োগ কৰিলে ইয়াৰ পৰা নিশ্চয় ভাল ফল লাভ কৰিব। যদি আপোনালোকে কোনো নীতি নিয়ম পালন নকৰাকৈ যধে মধে এই প্ৰয়োগবিলাক কৰে, ইয়াৰ পৰা কিন্তু আপোনালোকৰ কোনো ধৰণৰ বিশেষ ফল লাভ নহ'ব। সম্পূৰ্ণ বিশ্বাস ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগসমূহ কৰিব, ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব। যদি আপোনালোকে শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, আপোনাক চাৰিওফালৰ পৰা শত্ৰুৱে বেৰি ৰাখিছে, বিভিন্ন দিশৰ পৰা আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে, তেনেস্থলত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আৰু এই প্ৰয়োগটো যদি আপোনালোকে মই কোৱা ধৰণে কৰে, যি শত্ৰুৰ হৈ আপোনালোকে প্ৰয়োগটো কৰিব, সেই শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। সেই শত্ৰুৱে আপোনাক সমস্যা দিবলৈ এৰি দিব। লাহে লাহে সেই শত্ৰুজনৰ মনত আপোনাৰ প্ৰতি ভাল ভাৱ উৎপন্ন হ'ব। আপোনাৰ ৰাস্তাৰ পৰা তেওঁ লাহে লাহে নিজেই আঁতৰি যাব, আপোনাক ক্ষতি কৰিবলৈ এৰি দিব। বা যদি কোনো শত্ৰুৱে আপোনাক খুব বদনাম কৰিবলৈ চেষ্টা কৰি থাকে, আপোনাৰ মিছামিছি বদনাম গাই ফুৰে, তেনে ক্ষেত্ৰতো এই প্ৰয়োগটো কৰিব পাৰে। এই প্ৰয়োগটো যদি কৰে, তেন্তে সেই শত্ৰুজনৰ মুখ বন্ধ হৈ যায়। আপোনাক বেয়াকৈ ক'বলৈ, আপোনাক অপমান কৰিবলৈ, আপোনাৰ হৈ অপপ্ৰচাৰ কৰা লাহে লাহে তেওঁ এৰি দিব। একেবাৰে এটা সহজ উপায়। এই প্ৰয়োগটো কৰিবলৈ আপোনালোকৰ 1 টকা পইচা খৰচ কৰিবলগীয়াও নহয়। বন্ধুসকল, কেৱল মোৰ এটা অনুৰোধ যে আপোনালোকে যিদিনা এই প্ৰয়োগটো কৰে, সম্পূৰ্ণ পবিত্ৰ অৱস্থাত এই প্ৰয়োগটো কৰিব। মাছ, মাংস, কোনো ধৰণৰ ৰাগিয়াল বস্তু খাই প্ৰয়োগটো নকৰিব। বন্ধুসকল, এই প্ৰয়োগটো আমি শনিবাৰ অথবা মঙ্গলবাৰ, এই দুটা বাৰতে কৰিব পাৰোঁ। শনিবাৰ অথবা মঙ্গলবাৰে আমি সন্ধিয়াৰ সময়ত এই প্ৰয়োগটো কৰিব লাগে। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। মই আপোনালোকক এটা স্ক্ৰীণত যন্ত্ৰ দিছোঁ। এই যন্ত্ৰটো আপোনালোকে কোনো এখন প্লেন পেপাৰত, বগা কাগজত ৰঙা কলমৰ সৈতে ভালকৈ লিখি ল'ব। লিখি লৈ তলত আপোনালোকে শত্ৰুজনৰ নাম লিখিব। 1, 2, 10, 12, যিমানকেইজন আপোনাৰ শত্ৰু আছে, প্ৰত্যেকৰে নাম লিখিব। নাম লিখি ল'ব। তাৰপিছত আপোনালোকে সেই কাগজখন সৰুকৈ জপাই ল'ব। জপাওঁতে এটা কথা মনত ৰাখিব, আপোনালোকে অলপ শলিতাৰ নিচিনাকৈ বনাবলৈ চেষ্টা কৰিব। অলপ সৰুকৈ পাতলাকৈ জাপিব। তাৰপিছত সেই কাগজ টুকুৰা আপোনালোকে নিজৰ হাতত ৰাখি দক্ষিণ দিশলৈ মুখ কৰি, মই এটা স্ক্ৰীণত মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। আৰু মনতে শত্ৰু দমনৰ কাৰণে মা আদিশক্তিক, মা ভৱানীক প্ৰাৰ্থনা কৰিব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো হ্ৰিং ক্লিং ৰুং লুং মহুপ্ৰদা ভৈৰৱী মাতংগী সৰ্বশত্ৰু বশমান্য স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে 21 বাৰ দক্ষিণ দিশলৈ মুখ কৰি হাতত কাগজখন লৈ জপ কৰিব। তাৰপিছতে আপোনালোকে এটা সৰু মাটিৰ চাকি ল'ব। তাত অলপ সৰিয়হ তেল দি পেলাই সেই যিটুকুৰা কাগজত আপোনালোকে যন্ত্ৰটো লিখিছে, তাত পাৰিলে অকণমান কপা মেৰিয়াই লৈ পেলাই শলিতাৰ নিচিনাকৈ আপোনালোকে দক্ষিণ দিশলৈ মুখ কৰি চাকি এটা জ্বলাই দিব। অৰ্থাৎ যিখন কাগজত আপোনালোকে যন্ত্ৰভাগ লিখিছে, সেই যন্ত্ৰভাগ লেখা কাগজখনকে সৰুকৈ শলিতাৰ নিচিনাকৈ জাপি তাতে অলপ কপা মেৰিয়াই লৈ এটা মাটিৰ চাকিত অকণমান সৰিয়হ তেল দি সেই কাগজখনকে শলিতাৰ নিচিনাকৈ আপোনালোকে জ্বলাই দিব। কিন্তু এটা কথা মনত ৰাখিব, জ্বলাওঁতে সেই চাকিৰ প্ৰদীপৰ মুখখন দক্ষিণ দিশলৈ থাকিব লাগে। আৰু জ্বলাওঁতেও আপোনালোকে এই মন্ত্ৰটোকে যিমান পাৰে মনে মনে জপ কৰি থাকিব লাগে। ওম নমো হ্ৰিং ক্লিং ৰুং লুং মহুপ্ৰদা ভৈৰৱী মাতংগী সৰ্বশত্ৰু বশমান্য স্বাহা। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে 8টা শনিবাৰ অথবা 8টা মঙ্গলবাৰ সন্ধিয়াৰ সময়ত কৰিব লাগিব। আৰু ইয়াতে এটা কথা কৈ থওঁ, যি কেইদিন আপোনালোকে প্ৰয়োগটো কৰিব,
অৰ্থাৎ যিকেইটা শনিবাৰ বা যিকেইটা মঙ্গলবাৰ আপোনালোকে প্ৰয়োগটো কৰিব, গোটেইকেইটা শনিবাৰ অথবা মঙ্গলবাৰে আপোনালোকে কিন্তু নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। মাছ, মাংস, ডিম বা কোনো ধৰণৰ ৰাগিয়াল বস্তু কিন্তু আপোনালোকে সেৱন কৰিব নোৱাৰিব। সম্পূৰ্ণ পবিত্ৰ অৱস্থাত সম্পূৰ্ণ ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। আপোনাৰ শত্ৰুৰ সমস্যা জীৱনৰ পৰা লাহে লাহে নাইকিয়া হৈ যাব। যি শত্ৰুৱে আপোনাক শত্ৰুতা কৰি আছে, সেই শত্ৰু আপোনাৰ বন্ধুত পৰিণত হ'ব। শত্ৰুৰ মনতো আপোনাৰ প্ৰতি ভাল ভাৱ উৎপন্ন হ'ব। তেওঁ আপোনাক সমস্যা দিবলৈ এৰি দিব, লাহে লাহে আপোনাৰ ৰাস্তাৰ পৰা আঁতৰি যাব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে মই কোৱা ধৰণে কৰিব। 8টা শনিবাৰ অথবা 8টা মঙ্গলবাৰ কৰিব, সন্ধিয়াৰ সময়ত কৰিব। চাব আপোনালোকৰ জীৱনৰ পৰা শত্ৰুৰ সমস্যা মা ভৱানীয়ে দূৰ কৰিব। মা আদি শক্তিৰ এটা অত্যন্ত শক্তিশালী এই প্ৰয়োগ আপোনালোকে কৰি চাব। শত্ৰুৰ সমস্যা আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শত্ৰু দমন প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।